এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 10 লাখ টকা। হয় দৰ্শকসকল, ৰাজ্যত ৰেল দুৰ্ঘটনা সঘনাই দেখা গৈ আছে। ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালে চৰকাৰে দিব 10 লাখ টকা। ভাৰতীয় ৰেলৱে কৰিছে এই ঘোষণা। ৰেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক প্ৰদান কৰিব চৰকাৰে 2.5 লাখ টকা। আনহাতে সামান্য আঘাতপ্ৰাপ্ত লোকসকলক 50,000 টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মুছলমান যুৱতী মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লৈছে হিমন্ত চৰকাৰে। হয় দৰ্শকসকল, মুছলমান যুৱতী মহিলাৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ লৈছে হিমন্ত কেবিনেটে। মুছলমান যুৱতী মহিলাসকলক হাৰাশাস্তি হোৱাৰ পৰা সুৰক্ষা কৰিবলৈ বাতিল কৰা হৈছে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935। আৰু লগতে কেবিনেটত অনুমোদন জনোৱা হৈছে অসম বাতিল বিধেয়ক 2024। আজি কেবিনেট বৈঠকত এই সিদ্ধান্ত লৈছে অসম চৰকাৰে। এই আইন গৃহীত হোৱাৰ পিছত মুছলমান যুৱতী মহিলাৰ সামাজিক সুৰক্ষা সুনিশ্চিত হ'ব বুলি মন্তব্য আগবঢ়াইছে হিমন্ত চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। পুনৰ অসমত গ্ৰেপ্তাৰ কৰা হ'ব হাজাৰ হাজাৰ অবৈধ স্বামী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। হয় দৰ্শকসকল, ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব হাজাৰ হাজাৰ অবৈধ স্বামী। নৱেম্বৰ মাহৰ পৰা ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলিব অভিযান। অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশ। বাল্য বিবাহ অসমত ৰোধ হ'বই লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীজনে। হঠাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কম বয়সতে বিবাহ কৰোৱা বা বিয়া দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। ইতিমধ্যে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে অসমে। অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবেই ৰাজ্যত 81% হ্ৰাস পাইছে বাল্য বিবাহৰ ঘটনা। এইদৰে মন্তব্য কৰা দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মাহিলী 10,000 টকা লাভ কৰিব যুৱকসকলে। ৰাজ্যত এইবাৰ মহিলাসকলৰ লগতে পুৰুষসকলেও লাভ কৰিব চৰকাৰী ধন। এক নতুন আঁচনি আনিছে চৰকাৰে। শিক্ষিত যুৱকসকলক মাহিলী 10,000 টকাকৈ দিব চৰকাৰে। মহিলাসকলৰ লগতে যুৱকসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। স্নাতকৰ ছাত্ৰসকলক মাহে 10,000 টকা প্ৰদান কৰিব চৰকাৰে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ ঘোষণা। এই আঁচনিৰ জৰিয়তে শিক্ষিত যুৱকসকলক চৰকাৰে প্ৰতিমাহে 10,000কৈ টকা আগবঢ়াব। একনাথ সিন্ধে চৰকাৰে আৰম্ভ কৰিব লাডলা ভাই আঁচনি। আজি এইদৰে বিশদ ঘোষণা কৰিছে একনাথ সিন্ধ চৰকাৰে। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ মুছলমান ছাত্ৰীক চৰকাৰে দিব পঢ়াৰ বাবে ধন। তামিলনাডুৰ লাখ লাখ মুছলমান ছাত্ৰীলৈ সুখবৰ দিলে চৰকাৰে। লিখা পঢ়াৰ বাবে মুছলমান ছাত্ৰীক জলপানী দিব তামিলনাডু চৰকাৰে। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আঁচনিৰ জৰিয়তে দিব জলপানী। ৱাকাফ বৰ্ডৰ জৰিয়তে লাখ লাখ মুছলমান ছাত্ৰীয়ে লাভ কৰিব এই ধনৰাশি। কেন্দ্ৰীয় চৰকাৰে এই আঁচনি বন্ধ কৰিলেও তামিলনাডু চৰকাৰে নিজেই প্ৰদান কৰিব এই ধন। কেন্দ্ৰীয় চৰকাৰে আঁচনিখন বন্ধ কৰাৰ বাবে অসুবিধাত পৰিছিল লাখ লাখ মুছলমান ছাত্ৰী। 1,26,000 মুছলমান ছাত্ৰীক চৰকাৰে নিজেই আগবঢ়াব এই ধন। প্ৰতিমাহে মুছলমান ছাত্ৰীক 1,000 টকাকৈ দিব তামিলনাডু চৰকাৰে। এডুকেশ্যন লোন হিচাপে 5 লাখ টকা পৰ্যন্ত দিব চৰকাৰে। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ মুছলমান ছাত্ৰীক চৰকাৰে দিব পঢ়াৰ বাবে ধন। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে বিনামূলীয়াকৈ দিয়া ঘৰৰ বাবে শীঘ্ৰে আবেদন কৰক। পাব বিনামূলীয়াকৈ বিজুলী। আবেদনৰ বাবে কি কি নথি পত্ৰ লাগিব সকলো তথ্য জনাইছে চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আৰু বিনামূলীয়া বিজুলী। এই আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু বিজুলী। সূৰ্য ঘৰ লাভ কৰা প্ৰতিটো পৰিয়ালে লগাব লাগিব চলাৰ পেনেল। নগৰৰ পৰা গাঁও অঞ্চললৈকে সকলো লোকে লাভ কৰিব এই ঘৰ। সূৰ্য ঘৰ আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে ৭৫,০০০ কোটি টকা। আৰু লগতে 1 কোটি হিতাধিকাৰীয়ে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। এই আঁচনিৰ বাবে লাগিব আপোনাক কেইবাটাও নথি পত্ৰ। প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীৰ নাম। কোম্পানীৰ নাম দিয়াৰ পিছতে আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ আৰু ইয়াৰ পিছত দিব লাগিব বৈধ মোবাইল নম্বৰ।
মোবাইল নম্বৰৰ লগত আপুনি দিব লাগিব ইমেইল আইডি। এইখিনি কাম কৰাৰ পিছতে আহিব দ্বিতীয় পৰ্যায়। দ্বিতীয় পৰ্যায়ত কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগ ইন কৰিব লাগিব। ইয়াৰ পিছতে আপুনি আবেদন কৰিব লাগিব ৰুফটপ প্ৰপত্ৰ। এইখিনি কৰাৰ পিছত আহিব তৃতীয় পৰ্যায়। তৃতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ পিছত আপুনি লাভ কৰিব এক ৰিপৰ্ট। এই ৰিপৰ্টৰ সৈতে আপুনি পৰ্টেলত আপলোড কৰিব লাগিব বেংকৰ এখন বাতিল কৰা চেক। এইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছতে আপুনি লাভ কৰিব 30 দিনৰ বাবে বিদ্যুতৰ ছাবচিডি। আৰু এই সকলোখিনি কাম সম্পূৰ্ণ কৰাৰ পিছতেই আপুনি লাভ কৰিব চৰকাৰৰ সূৰ্য ঘৰ আৰু বিনামূলীয়া বিজুলী।